Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ আৰু আপোনালোকে বহুত ৰিকুৱেষ্ট কৰি আছে কি গ্ৰেড ফৰ এটা সিৰিজ মই যেটো কন্টিনিউ কৰি আছো সেই সিৰিজটো আপোনালোকক বহুত মেছেজ ফোন পাইছো যে সিৰিজটো কন্টিনিউ কৰি থাকিব লাগে আৰু সিৰিজটোত বহুত বেছি মানুহে ৰেসপন্স দিছে প্ৰায় 4 লাখৰ ওচৰত মানুহে এটাকে ভিডিও চাইছে গতিকে বহুত বহুত ধন্যবাদ পোনপ্ৰথমে আৰু ইমানখিনি বিশ্বাস কৰাৰ বাবে আৰু গ্ৰেড ফৰ সিৰিজটো বাৰু মই কন্টিনিউ কৰি থাকিম তাৰে এটা নতুন ক্লাছ আজি আপোনালোকৰ মাজলৈ আনিছো আশা কৰো এই ক্লাছটো আপোনাক যথেষ্ট সহায় কৰিব ओके ধুনিয়াকে কপি পেন উলাই লওক আৰু প্ৰতিটো কোৱেশ্চন নিজৰ কপিত লিখি লব আৰু ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰিব আৰু মই একদম সহজ সৰলকৈ বুজাম যাতে আপোনালোকৰ একো অসুবিধা নহয় ঠিক আছে তো আৰম্ভ কৰিছো গ্ৰেড ফৰ এটা নতুন ক্লাছ এই ক্লাছটোৰ আকৌ কেইটামান কোৱেশ্চন মই আপোনাক দেখাম কোৱেশ্চন কেইটা দেখাৰ উদ্দেশ্য এটোৱে কোৱেশ্চনখিনি যেতিয়া আপুনি চাব সেই কোৱেশ্চনখিনিৰ ৰেফাৰেন্সটো আপুনি পঢ়িব মানে মই এটা কোৱেশ্চন দেখাইছো তাৰ ৰেফাৰেন্স কোৱেশ্চন এটা আপুনি পঢ়িব তেতিয়া আপুনি গম পাব যে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে আৰু গ্ৰেড 4 এক্সামক লৈ বৰ বিশেষ ভয় কৰিব লগা বিষয় নাই কাৰণ গ্ৰেড 4 মেথছখিনি কমন পেলাব পাৰিম ইমান বেছি চিন্তা কৰিব লগা নাই কেৱল আপুনি অলপ মই দিয়া বস্তুখিনি ভালদৰে চাই থাকিব প্ৰেক্টিস কৰাই থাকিব আৰু মই প্ৰতিটো বস্তু টাচ কৰাই লৈ গৈ থাকিম ঠিক আছে আৰু যদি আপুনি বেলেগ কোৱেশ্চন আহি যায় আপুনি কৰি আহিব পাৰিব ঠিক আছে লগতে আছে আমাৰ যিমানটা অফলাইন বেটছ আছে টিহু টাউন পাঠশালা বৰমা নলবাৰী গুৱাহাটী সবতে স্পেশাল এটা এডিআৰ কাৰণে ফাইনাল বেটছটো আমি আৰম্ভ কৰিছো কম দিনত যাতে সিলেবাস খতম কৰিব পাৰো নলবাৰীত আমাৰ ম্যাথছৰ ৰিজনিং এটা ভাল বেটছ আৰম্ভ হৈ আছে কম দিনত ম্যাথছৰ ৰিজনিংখিনি ক্লিয়াৰ কৰি দিম যাতে কোনো ল'ৰা ছোৱালী ম্যাথছ মানে বুজি নোপোৱাকৈ নাথাকে কম দিনত ইম্পৰ্টেন্ট কমন বস্তুখিনি লৈ পেলাই নলবাৰী টাউনত এটা নতুন বেটছ ষ্টাৰ্ট কৰিছো গুৱাহাটীত এটা নতুন বেটছ ষ্টাৰ্ট হৈছে বৰমা পাঠশালা টিহুটো এটা নতুন বেটছৰ কাৰণে আমাৰ ষ্টাৰ্ট কৰিবৰ কাৰণে আমি ৰেডি হৈছো আৰু অতি সোনকালে সেই বেটছটো আমাৰ ষ্টাৰ্ট হ'ব গতিকে যদি আপোনালোকক লাগে ইয়াত কন্টাক্ট নম্বৰ আছে ডিটেইলছ আছে আপোনালোকে কন্টাক্ট কৰিব পাৰিব কথা পাতিব পাৰিব আৰু সবিশেষ আমি আপোনাক ফোনত জনাব পাৰিম ঠিক আছে তাহলে ফাইনাল বেটছ বুলি নাম দিয়া হৈছে গতিকে দুখন যেটোকৰ মোক কিতাপ আপোনালোকে মৰম দিছে এখন আছে আসামিজ মিডিয়াম এখন ইংলিছ মিডিয়াম আৰু দুখন বৰ্তমানো মাৰ্কেটত আছে ধুনিয়াকে अवेलेबल আছে এখনো বহুত বেছি মানুহে মৰম দিছে আৰু এখনো বহুত বেছি মই এখনো বৰ্তমান থাৰ্ড এডিশন হে খবৰ হৈছে আৰু ইয়াৰ ফাৰ্স্ট এডিশন আজি ওলাব বেছি নোবানে ফাৰ্স্ট এডিশন মনহৰি হে খবৰ হৈছে ওকে তো দুখনো ইমানখিনি মৰম দিয়াবে বহুত বহুত ধন্যবাদ তো আৰম্ভ কৰিছো গ্ৰেড 4 ৰ আজিৰ ক্লাছটোৰ প্ৰথমটি প্ৰশ্ন আপোনাৰ কাৰণে কি আছে ওকে তো প্ৰথমটি প্ৰশ্ন ৰাখিছো মই ইয়াৰ ওপৰত কাৰণ সন্দেহ এটা হৈ আছে যে প্লেস ভ্যালু এন্ড ফেস ভ্যালুৰ ওপৰত কোৱেশ্চন অহাৰ সম্ভাৱনা গ্ৰেড 4 ত যথেষ্ট থাকে কাৰণ যিমানখিনি ৰিক্ৰুটমেন্ট টেটৰ ৰিক্ৰুটমেন্ট থাকে টিচাৰ ৰিক্ৰুটমেন্টৰ এটা ভাল কমন টপিক হৈছে এইটো যেটো গ্ৰেড 4 ৰ লগত খুব ৰিলেটেড হয় ওকে ইয়াৰ আপুনি দুটা শব্দ শুনি পাব এটা শব্দ হ'ব প্লেস ভ্যালু ওকে আৰু এটা শব্দ দেখা পাব আপুনি ফেস ভ্যালু এটা শব্দ আপুনি দেখিব প্লেস ভ্যালু আৰু এটা শব্দ আপুনি দেখিব ফেস ভ্যালু প্লেস ভ্যালু আৰু ফেস ভ্যালু বুলি কোৱাৰ লগে লগে আপুনি গম পাব প্লেস ভ্যালু হৈছে কি যেতিয়া নাম্বাৰ এটা আপুনি দেখিব সেই নাম্বাৰটো কোড বহি আছে তাক কোৱা হয় প্লেস ভ্যালু নটো বহি আছে এককৰ ঘৰত আৰু এককৰ ঘৰত থাকিলে তাৰ লগত সদায় এটা এক পূৰণ হৈ থাকে দ্যাট মিন্স 9 1 9 দ্যাট মিন্স নৰ এককৰ ঘৰত যেটো নটো বহি আছে এককৰ ঘৰত বহি থাকাৰ কাৰণে নৰ লগত এক পূৰণ হৈছে গতিকে নৰ প্লেস ভ্যালু হৈছে 9 প্লেস ভ্যালু অসমীয়াত কি বুলি কয় স্থানীয় মান বুলি কয় কি বুলি কয় স্থানীয় মান হল তো নৰ স্থানীয় মান কিমান 9 এটো হৈছে 8 8 আছে 10 ৰ ঘৰ আমি মাতু নহয় একক দহক মানে 10 ৰ ঘৰত আছে 10 ৰ ঘৰত আছে মানে ইয়াৰ লগত এটা কি পূৰণ হৈ আছে 10 পূৰণ হৈ আছে আৰু 10 আৰু 8 পূৰণ কৰিলে কিমান 80 তেনে 8 ৰ স্থানীয় মান কিমান 80 স্থানীয় মানটো আপুনি শিকি থৈ দিব দেই মই প্ৰশ্নটো চোৱা নাই আগতে আপোনাক বুজাই লৈছো হাতটো আপুনি দেখিছে হাতটো কি একক দহক শতকৰ ঘৰত আছে শতক মানে কি আমি কোন সেঞ্চুৰী কৰিছে শতক মানে কি 100 শতকৰ ঘৰত আছে মানে কিমান 700 গুৰি ইয়াৰ স্থানীয় মান কিমান 700 ঠিক আছে ই বহি আছে একক দহক শতক হাজাৰৰ ঘৰত গুৰি ইয়াৰ স্থানীয় মান ইয়াৰ লগত 1000 পূৰণ কৰিম 3 পূৰণ 1000 দ্যাট মিন্স কিমান 3000 ঠিক আছে এটো এককৰ ঘৰত এটো দহকৰ ঘৰত এটো শতকৰ ঘৰত আৰু এটো হৈছে হাজাৰৰ ঘৰত একেটা কি বুলি কয় স্থানীয় মান ইংৰাজীত কি বুলি কয় প্লেস ভ্যালু আৰু এটা শব্দ আছে ফেস ভ্যালুৰ অসমীয়াত হৈছে সাংখ্যিক মান কি হয় সাংখ্যিক মান মনত থাকিব ইয়াৰ নামটো হৈছে সাংখ্যিক মান আপোনাক মই প্ৰশ্ন ফলে যোৱাই নাই প্ৰশ্নটো ৰিলেটেড কথা মই আপোনাক আগতে কৈ লৈছো কাৰণ আপুনি স্থানীয় মান আৰু সাংখ্যিক মানৰ ওপৰত প্ৰশ্ন সম্ভাৱনা এটা আছে এবাৰ মই আশা কৰি আছো এটা আহিব পাৰে ওকে গতিকে আপোনাক কৈ লৈছো স্থানীয় মান কি সাংখ্যিক মান কি ওকে তো ফেস ভ্যালু বা সাংখ্যিক মান বুলি ক'লে মিনিংটো কি জানা নটো কোড বহি আছে মেটাৰ নকৰে কি যতে বহি আছে তাৰ ফেস ভ্যালু 9 হাত 8 কোড বহি আছে মেটাৰ নকৰে 8 যতে বহি আছে তাৰ সাংখ্যিক মান হৈছে 8 স্থানীয় মান মানে স্থানটোৰ ওপৰত নিৰ্ভৰ কৰিব যতে বহি আছে তাতে স্থানটোৰ ভ্যালুটো বেলেগ আৰু সাংখ্যিক মান হৈছে তাৰ নিজৰ মান নৰ মান হৈছে 9
8ৰ মান হৈছে 8 যেনে 8 ইয়াতে বহিলো 8 সাংখ্যিক মান ইয়াতে 8 বহিলো মান 8 হ'ব তো 7ৰ সাংখ্যিক মান 7 হ'ব 3ৰ সাংখ্যিক মান 3 হ'ব বুজি পাইছা এটা প্ৰশ্নটো আহিছে সাম মানে যোগফল আমাক যোগ কৰিব লাগে কাক যোগ কৰিব লাগে 3 আৰু 6ৰ ফেজ ভ্যালু মানে 3 আৰু 6ৰ কি সাংখ্যিক মানক আমি যোগ কৰিব লাগে কৰ পৰা ইয়াৰ পৰা দেখুন আমাক এটা সংখ্যা দিয়া আছে এই সংখ্যাটোৰ ভিতৰত দেখিছো এটা 3 আছে আৰু এটা কি আছে 6 আছে এই সংখ্যাটোৰ ভিতৰত যে 3 আৰু 6 টো তুমি দেখিছা এই 3 আৰু 6ৰ কি সাংখ্যিক মানক যোগ কৰিব লাগে কি মান বুলি কৈছে সাংখ্যিক মান মানে কি যতেই বহি না থাকক যি সংখ্যা হ'ব হেতু এটাৰ কি হয় সাংখ্যিক মান ঠিক আছে তো 6ৰ সাংখ্যিক মান কি হ'ব 6 টো কোড বহি আছে মেটান নকৰে 6ৰ সাংখ্যিক মান 6 হ'ব 3ৰ সাংখ্যিক মান কি হ'ব 3 টো কোড বহি আছে মেটান নকৰে 3ৰ সাংখ্যিক মান দুটা যোগ কৰি দিয়া দ্যাট মিন্স কিমান হ'ব ন তো 6ৰ সাংখ্যিক মান 6 3ৰ সাংখ্যিক মান 3 আৰু দুয়োৰে লাগে যোগফল 6 যোগ 3 মানে 9 অপচন সি ইজ দা কারেক্ট আনসার মৰম নেক্সট টাইম আপোনালোকে স্থানীয় মান আৰু সাংখ্যিক মান বুলি বেলেগ বস্তু আৰু বা বিদে ক্লাস আৰু চাব লগা আপোনাৰ নহয় কাৰণ বেলেগত চালে আপুনি কথা কৈ থাকিব ঠিক আছে ওকে আপুনি 2 মিনিটত এটা কনসেপ্ট ক্লিয়াৰ কৰি দিলে ঠিক আছে নেক্সট আপুনি যেটো গ্ৰেড 4 গ্ৰাফ নতৰে প্ৰবাবিলিটিৰ কোৱেশ্চন অহাৰ সম্ভাৱনা আছে আৰু যদি আপুনি গ্ৰেড 4 ৰ কাৰণে প্ৰবাবিলিটি পঢ়িব প্ৰবাবিলিটিৰ কিছুমান কন্ডিশন আছে এটা গ্ৰেড 3 প্ৰবাবিলিটি এটা গ্ৰেড 4 ৰ প্ৰবাবিলিটি গ্ৰেড 4 ৰ প্ৰবাবিলিটি বুলি ক'লে এটা লুডুগুটি উঠিব ঠিক আছে এটা মুদ্ৰা উঠিব গ্ৰেড 4 গ্ৰেড 3 যদি উঠে গ্ৰেড 3 এটা লুডুগুটি খুব কমকে উঠে এটা মুদ্ৰা খুব কমকে উঠে কিন্তু গ্ৰেড 4 ত এটা লুডুগুটি বুলি কোৱাৰ লগলে তাত কিমানটা নাম্বাৰ 1 2 3 4 5 আৰু 6 আৰু যেটা সম্ভাৱিতা উদিব বা প্ৰবাবিলিটি উদিব সম্ভাৱিতা উত্তৰবোৰ কেনেকৈ হয় জানে এ টোটাল কেইটা নম্বৰ দেখিছে আপুনি 6টা আৰু এনসাৰৰ তলত কি বহিব 6 বহিব ঠিক আছে সদায় সম্ভাৱিতাৰ উত্তৰবোৰ কেনেকুৱা যেটো টোটাল লিখিব টোটালটো কোড লিখিব লাগে তলত লিখিব লাগে টোটাল 6টা নম্বৰ তে এনসাৰৰ তলত কি বহিব 6 বহিব ক্লিয়াৰ প্ৰশ্নটো পঢ়িছাম এ die is thrown in the air ওকে এটা লুডু গুটি বা পাখা গুটি আমি দলিয়াই দিলু the probability of getting odd number কি number odd number মানে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান তো অযুগ্ম সংখ্যা বুলি ক'লে আমি চাব লাগিব ইয়াৰ অযুগ্ম সংখ্যা এইটো হয় আৰু সম্ভাৱিতা কোন হয় ক'ব নালাগে তুমি ক'ব লাগে কোন কেইটা বা কিমানটা হয় টোটাল 6টা হলে তলত লিখিবা 6টো অযুগ্ম সংখ্যা কিমানটা দেখিছে 3টা তো ওপৰত লিখিবা 3 হ'ব 3 দিয়ে কাটাকাটি কৰিবা 3 1 গুণ কাটাকাটি কৰিবা 3 2 গুণ দ্যাট মিন্স আনসার কিমান 1/2 তো 1/2 কোড আছে অপশন A is the correct answer option A is the correct answer clear পাইছো বুজি নেক্সট ওয়ান এটা কনসেপ্ট দিয়া আছে তুমি এটা ফর্মুলা লিখি থৈ দিয়া ফর্মুলাটো হৈছে যদি কৰবাত a স্কয়ার মাইনাস b স্কয়ার দেখা পোৱা বা এনেকুৱা স্টাইলত যদি কাৰোবাক দেখা পোৱা তুমি কি কৰিব লাগে a plus b পূৰণ a minus b যদি কৰবাত তুমি a স্কয়ার মাইনাস b স্কয়ার স্টাইলত কাৰোবাক দেখা পোৱা a plus b আৰু a minus b এনেকুৱা স্টাইলত লিখিব লাগে জুনে না হক ইয়াতে দেখিছা 8a এটা আছে আৰু এইটো এনেকৈ লাগিছে a স্কয়ার মাইনাস b স্কয়ার লাগিছে না a স্কয়ার মাইনাস b স্কয়ার তুমি কি কৰিবা a এটো আমাৰ a প্লাস এটো আমাৰ b হৈ গল ব্র্যাকেট আকৌ a এটো আমাৰ a মাইনাস এটো আমাৰ b হৈ গল দ্যাট মিন্স 8a ইয়াত থাকিল a স্কয়ার মাইনাস b স্কয়ার মানে কি লিখিম a plus b a minus b ঠিক আছে ওকে এতিয়া 8 টো এনেকৈ থাকো ইয়া একো নকৰিবা ইয়াৰ দুটা যোগ কৰিলে কি হ'ব 7 5 12 হাতত থাকিলে 3 2 5 5 1 কিমান 6 আৰু ব্ৰাডাৰ ব্র্যাকেটৰ মাজত একোনে কি থাকে পূৰণ থাকে ওকে ইফালে 35 ইফালে 27 5 6 7 8 ইয়াত কিমান থাকিব এটা 8 থাকিব আমাক লাগে কাৰ মান আমাক লাগে এৰ মান হয় নে নহয় ইয়াতে 8 এ যদি লিখিছা ইয়াৰ মাজত এটা একোনে কি আছে এটা পূৰণ আছে কি আছে এটা পূৰণ ইয়াৰ পৰা যদি তুমি এৰ মানটো উলাব যোৱা 8 ইয়াত পূৰণ হৈ আছে 8 ইফালে গলে কি হৈ যাব হৰণ হৈ যাব ইয়াৰ ওপৰত কি আছে 62 ইনটু কি আছে 8 আছে দুয়োটা 8 যদি কাটি দিয়া ইয়াৰ অকল কোন থাকিব 62 that means a equal to কিমান 62 option D is the correct answer option D is the correct answer বুজি পাইছা নে সোৱা ঠিক আছে next one if radius of a circle is increased to twice its original length okay so এটা বৃত্তৰ ব্যাসাৰ্ধটো ইয়াৰ মূল দৈৰ্ঘ্যৰ দুগুণলৈ বৃদ্ধি কৰা আৱশ্যকে তো আমি জানো সৰ বৃত্তটোৰ ব্যাসাৰ্ধটো তুমি r বুলি ভাবি আছা প্ৰথমতে r আছিল এবাৰ r টো কি কৰিব লাগে দুগুণ মানে
2 পূৰণ r মানে যে r আছিলে তে ভাবিব দিছে 2r বুলি ঠিক আছে মানে ব্যাখ্যাটো r আছিলে r টো তোমাক কি বনাব দিছে এবাৰ 2r লিখিব দিছে ঠিক আছে তেন্তে কেনেকৈ বৃত্তটোৰ ক্ষেত্ৰফল বহুত বৃদ্ধি পাব মানে আমি ক'ব লাগে হাউ মাচ উইল দা এৰিয়া অফ দা সার্কেল ইনক্রিজ সো r যদি থাকিল হয় তেতিয়া এৰিয়া বা কালিৰ সূত্ৰটো কি হল হয় যদি ইয়াত r থাকিল হয় কালিৰ সূত্ৰ কি হল হয় কালিৰ সূত্ৰ হল হয় পাই r স্কয়ার যদি তুমি সাপোজ তুমি ব্যাখ্যাটো যদি r বুলি ভাবিলা হয় তেতিয়া কালিৰ সূত্ৰটো কি হল হয় পাই r স্কয়ার হল হয় কিন্তু এটু ভাবিলে আর জায়গা যদি তুমি দুগুণ কৰি দিয়া 2r ভাবা তেতিয়া এৰিয়া বা কালিৰ সূত্ৰটো কি হল হয় তুমি লিখিলা হয় পাই r স্কয়ার লিখিব লাগে কিন্তু r টো লিখিব নোৱাৰা কি লিখিবা পাই 2r স্কয়ার পাই r স্কয়ার পাই r স্কয়ার এটু r মানে দুগুণ তো r জায়গা এটু লিখিব দিছে তো এটু লিখিছো তাৰ পিছত পাইটো এনেকা আছে স্কয়ার টু 2 লগে 2 2 4 r ল আহিলে কিমান r স্কয়ার 4 টো আগত আহিব 4 লগৰ আছে পাই লগৰ আছে r স্কয়ার যেতিয়া r লিখিছো তেতিয়া পাইছো পাই r স্কয়ার যেতিয়া 2r লিখিছো তেতিয়া পাইছো কি 4 পাই r স্কয়ার মানে কি ইয়াত এটা পাই r স্কয়ার ইয়াত 4টা পাই r স্কয়ার দ্যাট মিন্স কি 4 গুণ বাঢ়ি গল তো অপচন কোড আছে অপচন আছে 4 টাইমস অপচন ডি ইজ দা কারেক্ট আনসার এনেকুৱা কোৱেশ্চন আপুনি গেট ফৰৰ কাৰণে চাব পাৰে কাৰণ আপোনাক কি টপিক দিব আপুনি মই এদিন এটা ক্লাস লম বাৰু আপুনি কমেন্ট কৰি জনাব আপনি কি টপিকৰ ওপৰত পঢ়িব গ্ৰেড 4 ষ্টুডেন্টে কি টপিকৰ ওপৰত পঢ়িব তাৰ ওপৰত মই এটা ক্লাস লম আপুনি কি টপিক বেছিকে পঢ়িব কোনটা ফৰ্মুলা বেছিকে মুখস্থ কৰিব কি বস্তু আপুনি বাৰে বাৰে চাব তাৰ ওপৰত মই এটা আপোনাৰ ক্লাস লম সেই ক্লাসটো আপুনি চাব সেই ক্লাসটো মই কোৱেশ্চন নকৰম মই আপোনাক কম গ্ৰেড 4 ষ্টুডেন্টে কি টপিকত বেছি গুৰুত্ব দিব লাগে এই ক্লাসটো মই তুনকে লৈছো আপুনি কমেন্ট কৰি জনাই থব এনেকুৱা ক্লাস আপোনাক লাগে নে নালাগে বা এনেকুৱা ক্লাস লোৱাটো উচিত হ'ব নে নহয় আপুনি কমেন্ট কৰি জনাই থৈ দিব ঠিক আছে হেতু ক্লাস আপোনাক বিৰাট হেল্প কৰিব আৰু বহুত ভাবে গণিত পঢ়িব লাগে কি গণিত পঢ়ো কিমান দূৰ পঢ়ো ঠিক আছে এটু সব এটু এটা টপিক খুব বেছি চৰ্চা গেট ফৰৰ কাৰণে আপুনি চাব লাগিব দেই ইয়াক কিন্তু আপুনি চাব লাগিব হ এই যেটো সংখ্যা এই সংখ্যাটো যদি এনেকা ষ্টাইলত লিখো কেস জাগাত কি বহিব ঠিক আছে তো আপুনি সদায় মনত ৰাখিব এনেকুৱা ষ্টাইলত লিখাটো ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয় ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি ক'লে গম পাবা দশমিকটো এনেকুৱা জাগাত বহাব লাগিব যাতে আগত যেটো নাম্বাৰ বহিব সেই নাম্বাৰটো 1 ৰ পৰা 9 লৈকে লিখিব পাৰিবা দশমিকটো যত বহিব দশমিকৰ আগৰ সংখ্যাটো 1 2 3 4 5 6 7 8 9 10 লিখিব নোৱাৰা 11 হ'ব নোৱাৰে দশমিকৰ আগত এটা সংখ্যা লিখিব লাগিব আমি অপচন কেটা চাই লওঁ দশমিকৰ আগত তিনটা নাম্বাৰ এটো এনসাৰ গুছি গল দশমিকৰ আগত দুটা নাম্বাৰ এটো এনসাৰ গুছি গল বুজি পাইছে মই কি কৈ আছো হল এতিয়া আমি একবাৰ তথাপিও চেক কৰিম ইয়াতে 8টা আছে 8টা মানে দশমিক দেখিছে নেকি আপুনি ইয়াতো আপুনি দশমিক দেখা নাই তো ইয়াত যদি আপুনি দশমিক দেখা নাই আপুনি গম পাবো ইয়াৰ এটা দশমিক আছে কোড আছে এই একদম পিছফালে আছে কোড আছে জানে একদম পিছফালে মানে ইয়াতে আছে দশমিকটো 8টা মানে কি 8টা ঘৰ আগুৱাই আহিছে ইয়াৰ পৰা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তুমি কোড পঢ়িছে একটি জায়গা মই কৈছো দশমিকৰ এটা নম্বৰ দ্যাট মিন্স কি 8.2 কিবা কিবি 8.2 কিবা কিবি অপচন ডি ইজ দা কারেক্ট আনসার আপনি নসুৱাকে কম পাব দশমিকৰ আগত যে এটা সংখ্যা আছে হেতু হৰে আনসার হয় দশমিকৰ আগত দুটা বহিব নোৱাৰে দশমিকৰ আগত তিনটা বহিব নোৱাৰে আৰু এনে কৰি আহিব নোৱাৰে কাৰণ দশমিক দিবই লাগিব কাৰণ যেটো দশমিক পিছফালৰ পৰা আগত আহিছে তো এনেকৈ হ'ব নোৱাৰে অপচন ডি ইজ দা কারেক্ট আনসার মানে সদায় মনত ৰাখিব 2.5 into 10 to the power 7 এনেকুৱা ষ্টাইলত থাকিব 1.767 into 10 to the power 6 এই ষ্টাইলত থাকিব মানে পইণ্টৰ আগত কি 2 1 এনেকুৱা ষ্টাইলত নাথাকে 22 পইণ্ট এনেকুৱা ষ্টাইলত নাথাকে পইণ্টৰ হৰে সিঙ্গল নম্বৰ থাকিব সিঙ্গল ডিজিট কৰ পৰা 1 ৰ পৰা 9 লৈকে ফাইন if the diagonals of a quadrilateral bisect each other at right angle it will be আপোনাক মই ডায়াগোনাল ওপৰত লাগিলে কোৱেশ্চন ক্লাস এটা লম মই সৰু চাই বেছি ডাঙৰ ক্লাস নহয় ডায়াগোনালৰ কথা আছে কিছুমান ডায়াগোনাল আছে যিবোৰ ডায়াগোনালে মাজত কাটে আৰু কিছুমান ডায়াগোনালৰ বেলেগ বেলেগ কন্ডিশন ডায়াগোনাল নে কৰ্ণ এটা ছবি এই ছবিটোৰ এডালৰ নাম হৈছে কৰ্ণ আৰু এডালৰ নাম হৈছে কৰ্ণ এই দুডাল কৰ্ণ একেবাৰে মাজত কাটিছে মাজত কাটিও নেকি এইফালে যিমান এইফালে সিমান এইফালে যিমান এইফালে সিমান ঠিক আছে দুডাল কৰ্ণই মাজত কাটিছে আৰু কৰ্ণ দুডালে মাজত কাটাৰ পিছত ইয়াত যিকেটা কোণ ভিতৰত বনিছে দেখিছা এই ভিতৰৰ কোণবোৰ কিমান 90 ডিগ্ৰী হৈ আছে দুডাল কৰ্ণই মাজত কাটিছে কাটাৰ পিছত ভিতৰৰ কোণকেটা কিমান হৈ আছে 90 ডিগ্ৰী হৈ আছে আৰু ভিতৰৰ কোণকেটা 90 ডিগ্ৰী হলে এই ছবিটোৰ নাম হৈছে ৰম্বাস
কৈছে কি এটা চতুৰ্ভুজৰ তিৰ্যক বা কৰ্ণ যি কোৱা ইটোৱে হেতুৱে সৌকৰ্ণত বিভাজ্য সৌকৰ্ণ মানে কি 90 ডিগ্ৰী কোণত যদি কাটিছে 90 ৰাইট এংগলটো কৈছে নাই 90 ডিগ্ৰী কোণত যদি তেওঁলোকে কাটিছে তেতিয়া গম পাবা যে সেই ছবিটোৰ নাম হৈছে ৰম্বাস ক্লিয়াৰ তো ৰম্বাসৰ কৰ্ণ দুডালে মাজত কাটে আৰু 90 ডিগ্ৰী এংগুলত কাটে দ্যাট মিন্স ইটস কল্ড rhombus fine probability of getting a multiple of 2 when a dash মই কৈছো না আপোনাক এটা ডেশৰ কথাই উঠিব আপোনাক 10টা ডেশ দুটা ডেশ নুউদে এটা ডেশ এটা দুগুটি তলত কি বহিব ককচোন আপুনি কম পাব 6 বহিব ঠিক আছে লাগে কি getting a multiple of 2 মানে বুজি পাই ন multiple of 2 মানে দুইৰ নিউটাখনৰ কোন কোন সংখ্যা ইয়াত থাকে লুডুগুটিত থাকে কি 1 2 3 4 5 6 টোটাল কেইটা 6টা দুইৰ গুণিতক মানে কি যোনগটাক দুইয়ে হৰণ কৰিব পাৰে এইটুক পাৰে হেকাটা কি বুলি কয় মাল্টিপল অফ 2 মানে দুইৰ গুণিতক যিগটাক দুইয়ে হৰণ কৰিব পাৰে বাকিগটাক তো দুই হৰণ কৰিব নোৱাৰে তো এনেকুৱা সংখ্যা কিমানটা দেখিছে আপুনি এটা দুটা তিনটা তো ওপৰত কি লিখিব আপুনি কাটা কাটি কৰক 3 1 গুণ 3 2 গুণ দ্যাট মিন आंसर কিমান 1/2 অপচন সি ইজ দা কারেক্ট आंसर আপুনি লাহেলে গম পাই দেখিব আপুনি কি পঢ়িব লাগে কেনেকুৱা বস্তু আপুনি আপোনাৰ পেপাৰৰ গোটেইটা মেথছৰ কোৱেশ্চন আপুনি কমন পেলাব পাৰে মই আপোনাক হেল্প কৰিম আপুনি পৰীক্ষাত বহিছে পেপাৰখন খুলিছে এইটো জানো এইটো শুনিছো এইটো দেখিছো ভাবক হেনেকুৱা মোমেন্ট যদি আপোনাৰ লাইফত লাগে এক্সাম হলত লাগে আপুনি পঢ়ি থাকক লিখি থাকক মই বস্তু দিম আপোনাক আপোনাৰ লাগে নে এনেকুৱা মোমেন্ট পেপাৰখন খুলিছো দেখিছো এইটো জানো মই এইটো সাৰে কৰাইছিল এইটো এদিনা দেখিছিলো এদিনা ৰিভাইজ কৰিছিল এইটো এনেকুৱা এইটো आंसर গমে পাও কিমান ওলাব এই মোমেন্ট এটা যদি আপোনাক এক্সাম হলৰ ভিতৰত লাগে স্পেশালি ম্যাথছ এন্ড ৰিজনিংত আমি চাই থাকক আপুনি একো কৰিব নালাগে চাই থাকক এতিয়ালৈকে গ্ৰেড 4 কিমানটা ক্লাছ যাব হিচাপ কৰক এতিয়ালৈকে গ্ৰেড 4 মোটামুটি মই গম পোৱাটো 8টা মান দিলো নেকি 8টাত যদি আপুনি 10টাকো কোৱেশ্চন ধৰে 80টা খবৰটো বেছি কৰি দিছো মানে 100টা কোৱেশ্চন আপোনাৰ হাতত আছে আৰু 100টা প্ৰতিটো বেলেগ কোৱেশ্চন হল তো একেদিনৰ ভিতৰত আপুনি 100টা পালে নেক্সট 15-20 দিনৰ ভিতৰত আৰু 100টা পাব দ্যাট মিন্স এক্সামৰ আগলৈকে আপুনি 600টা মেথছৰ কোৱেশ্চন পাব হাজাৰো পাব পাৰে তো 600 হাজাৰ যদি মেথছৰ কোৱেশ্চন আপুনি কন্টিনিউ চাই থাকে আপুনি ভাবিছে নি আপোনাৰ পৰীক্ষা বেয়া হ'ব নহয় হ'বই নোৱাৰে কাৰণ গ্ৰেড 4ত বিশ্বাস মোৰো আছে গ্ৰেড 4ৰ কোৱেশ্চন কাটা যে কমন দিব পাৰিম hani বিশ্বাস মোৰো আছে আগতো দিছো ৰিসেন্টলিও দিছো গতিকে মই চিন্তা কৰক আপুনি পঢ়ি থাকক ঠিক আছে তো आंसर 1/2 ইন এ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউচন এটো ভাল কোৱেশ্চন 0 ৰ পৰা 10 আছে হা নেক্সট কি আছে 10 ৰ পৰা 20 এনেকুৱা আছে আমি সুধিছে the size of the class interval is 10 মাজত কিমান গ্যাপ আছে 10 গ্যাপ আছে মানে 0 ৰ পৰা 10 লৈকে 10 ৰ পৰা 20 লৈকে 20 ৰ পৰা 30 লৈকে মাজত কিমান গ্যাপ আছে 10 গ্যাপ আমি কব লাগে the lower limit মানে গম পাবা ইয়াৰ যোনটো সৰু এটোৰ নাম হৈছে lower limit আৰু এটোৰ নাম হৈছে upper limit হ'ব মনত থাকিব এটো হৈছে lower limit আৰু এটো হৈছে upper limit ক্লিয়াৰ হ'ব নিম্ন সীমা এটো হৈছে উচ্চ সীমা মনত থাকিব 0 ৰ পৰা 10 লৈকে আমি কোন 0 ৰ পৰা 10 লৈকে ইয়াৰ উঠি আহা 10 ৰ পৰা 20 লৈকে উঠি আহা 20 ৰ পৰা 30 লৈকে উঠি আহা হয় নহয় এই যেটো শব্দ ব্যৱহাৰ কৰো আমি এই শব্দটোৰ এই ইটো সাইডৰ কথা কি বুলি কয় লোৱাৰ লিমিট নিম্ন সীমা এটো আপাৰ লিমিট উচ্চ সীমা আৰু গোটেইটোৰ নাম হৈছে ইন্টাৰভেল অৰ্থাৎ শ্ৰেণী অন্তৰাল ইয়াৰ মাজত যেটো গ্যাপ এই মাজৰ গ্যাপটো কিমান 10 এই মাজৰ গ্যাপটো কি বুলি কয় শ্ৰেণী বিভাজন বা ব্যৱধান বুলিও কয় বেলেগ কিবা নাম আছে উইথ বুলিও কয় ঠিক আছে আমাৰ প্ৰশ্নটো কি the lower limit আমি সৰুটো ক'ব লাগে কাৰ of the fourth class 4 নম্বৰ অৰ্থাৎ চতুৰ্থটা শ্ৰেণীৰ চতুৰ্থ নম্বৰ শ্ৰেণীৰ সৰু সংখ্যাটো তুমি ক'ব লাগে এটো প্ৰথম 0 ৰ পৰা 10 এটো সেকেন্ড 10 ৰ পৰা 20 এটো থাৰ্ড 20 ৰ পৰা 30 এটো ফোর্থ 30 ৰ পৰা 40 ফাৰ্স্টটো কি 0 ৰ পৰা 10 সেকেন্ডটো কি 10 ৰ পৰা 20 তাৰপিছত কি 20 ৰ পৰা 30 তাৰপিছত কি 30 ৰ পৰা 40 এক নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এটো 4 নম্বৰ ইয়াৰ কাক লাগে লোৱাৰ লিমিট লাগে মানে সৰুটো 30 আৰু 40 ৰ সৰুটো কোনি 30 অপচন ডি ইজ দা কারেক্ট आंसर তুমি এটা ভাবি আছা ইমান ইজি এতিয়া ইজি লাগিল মই কোৱাৰ আগত ইজি লাগিছিল নেকি তুমি এটা মাতিবই পৰা নাছিলা বুজিয়ে পোৱা নাছিলা এক্সামৰ পেপাৰ হতে ইজি থাকে এটো কথা ষ্টুডেন্টক বুজাই আমি না সব টিচাৰে বুজাই পেপাৰ ইজি থাকে কিন্তু বিশ্বাস নকৰে ষ্টুডেন্টে ইজি থাকে কিন্তু কোৱেশ্চনটো পঢ়িবতে তোমাৰ টান লাগিব কোৱেশ্চনটো বুজিব তোমাৰ টান লাগিব বাট কোৱেশ্চন পেপাৰখন ইজি থাকে কেতিয়াবা আমি এনেকুৱা কোৱেশ্চন কৰিছে ইমান ইজি কিয় দিছে কিন্তু আমি গমে পাই ইমান ইজি আহে কিন্তু আপুনি পৰীক্ষা হলটো মাথা মাৰিব পাৰিব নেকি ইমান মাতিব সময় নাই আপোনাৰ ঠিক আছে গতিকে একদম ধুনীয়াকৈ পঢ়ি থাকক বেছি চিন্তা কৰিব নালাগে বেছি বহুত বেছি কষ্ট কৰিব নালাগে ওকে এটা ৰাইট এংগল ট্ৰায়াঙ্গল আছে কি আছে ৰাইট এংগল ট্ৰায়াঙ্গল
ৰাইট এংগল ট্ৰায়াংগল মানে এটা কোণ 90 ডিগ্ৰী, এটা কোণ কিমান আছে 90 ডিগ্ৰী হল। ওকে, এ টো 90 মানে এ টো ইয়াত দিছো, বি টো মই ইয়াত দিছো, সি টো ইয়াত দিছো হল। আৰু কোৱা আছে এ বি আৰু এচি ডাল সমান, এডাল আৰু এডাল সমান বুলি কোৱা আছে। আমি ক'ব লাগে বি কোণটো কিমান, এই কোণটো কিমান। আপোনালোকে সৰুছে নিয়ম কৈ থওঁ, আপুনি মনত ৰাখক যিকোনো এটা ত্ৰিভুজ, যিকোনো ত্ৰিভুজ এই দুটা বাহু যদি সমান, যিকোনো এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান বুলি কোৱা থাকে সেই ত্ৰিভুজটোৰ নাম কি? সমদ্বিবাহু ত্ৰিভুজ, আইসোসেলেস ট্ৰায়াঙ্গল। এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান বুলি কোৱা থাকে, সেই যি দুটা বাহু আপোনাৰ সমান বুলি কোৱা আছে ন, এই বাহুটোৰ সন্মুখত যিটো কোণ, হা, এই বাহুটোৰ সন্মুখত যিটো কোণ আৰু এই বাহুটোৰ সন্মুখত যিটো কোণ, সেই কোণ দুটা সদায় সমান হয়। মনত থাকিব, এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান হয়, হা, তেতিয়া এই বাহুটোৰ সন্মুখৰ যিটো কোণ আৰু এই বাহুটোৰ সন্মুখৰ যিটো কোণ, সেই কোণ দুটা সমান হয়। আমি জানো এটা ত্ৰিভুজৰ দুটা বাহু সমান হলে সমদ্বিবাহু বুলি কয়, কিন্তু মনত ৰাখিব সমদ্বিবাহু ত্ৰিভুজৰ কেৱল দুটা বাহু সমানে নহয়, দুটা কোণো সমান হয়। কোন দুটা কোণ সমান? যি দুটা বাহু সমান তাৰ সন্মুখত থকা কোণ দুটা সমান। ঠিক আছে, এইটো বাহু সমান, এইটো বাহুৰ সন্মুখত আছে এইটো কোণ, এইটো বাহুৰ সন্মুখত আছে এইটো, দুটা কোণ কি হয়? সমান হয়। ঠিক আছে, ওকে। আৰু আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণ মিলি টোটেল কিমান হয়? টোটেল হয় 180 ডিগ্ৰী। এটা ত্ৰিভুজৰ তিনিটা কোণ মিলি কিমান হয়? 180 ডিগ্ৰী। তাৰে এটা কোণ কিমান? 90। বাকি দুটা কিমান আমি ক'ব লাগে? আমি জানো তিনিটা মিলি যদি 180 হয়, এটাই যদি 90 লৈ গ'ল, বাকি দুটাৰ কাৰণে কিমান বাচি আছে? বাকি দুটাৰ কাৰণে আকৌ 90 বাচি আছে। কিন্তু আমি গম পাইছো এই দুটা বাহু যিহেতু সমান, ইয়াৰ সন্মুখত থকা কোণ দুটাও যিহেতু সমান, এই 90টো দুয়ে যদি ভগাই লয়, দুৰে ভাগত কিমান মানকে পৰিব? দুৰে ভাগত 45 কে পৰিব। আৰু আমাৰ প্ৰশ্নটো কি? বি কোণটো লাগে। তো বি কোণটো কিমান পালা? 45। ক'ত আছে? অপশন এ ইজ দা কাৰেক্ট এনসাৰ। অপশন এ ইজ দা কাৰেক্ট এনসাৰ। ক্লিয়াৰ? পাইছো বুজি? সবে বুজি পাইছে ইয়ালৈকে? ক্লিয়াৰ? 2,0 is a solution of a linear equation twice x plus 3y is equal to k. x জাত কি বহিছে 2, 2 into কি 2, y জাত কি বহিছে 0, 3 পূৰণ 0 is equal to কিমান k. 2 2 গুণ কিমান 4, 3 0 গুণ কিমান 0, লগত কি আছে k. ইয়াৰ পৰা 4 যোগ 0 মানে 4 আৰু লগত কি আছে k, that means k equal to কিমান 4. option D, option A is the correct answer. Option A is the correct answer. বুজি পাইছা? ঠিক আছে, হ'ব? তো এইটো আছে আনসার। কেতিয়াবা এনেকুৱা সলিউশন দিলে গম পাই x জাত এটো বহাই দিবা, y জাত এটো বহাই দিবা, তাৰ পৰা k। এটো কোৱেশ্চন কিন্তু ভাল, কিয় জানেন? দেখাত তোমাৰ সৰু কিন্তু গ্ৰেড 4 কাৰণে ভাল, কাৰণ ক্লাস 9 ৰো আছে 10 টো আছে। ওকে, লিনিয়াৰ ইকুৱেশ্যন টপিকটোৰ পৰা গোটেই লিনিয়াৰ ইকুৱেশ্যন টপিকটো 9 টো আছে 10 টো আছে। এই কোৱেশ্চন গ্ৰেড 4 কাৰণে তুমি চাবা। ওকে, বেলেগ বেলেগ ষ্টাইলত দিব পাৰে। ঠিক আছে, ওকে, বঢ়িয়া। তো আজি কোৱেশ্চন কেইটা কেনেকুৱা লাগিল কবা, আৰু এই সিৰিজটো কন্টিনিউ যদি কৰিব লাগে তুমি কমেন্ট কৰি জনাবা, আৰু মই কন্টিনিউ কৰিব বিচাৰো। আৰু আগৰ যদি গ্ৰেড 4 খিনি চোৱা নাই চাই থাকিবা, আৰু ইয়াত যিটো মই ৰিজনিং খিনি দিয়াৰ ব্যৱস্থা কৰিছো, ৰিজনিং খিনি তুমি ইয়াৰ পৰা চাব পাৰিবা। ৰিজনিঙৰ লেভেল 9, গ্ৰেড 3 গ্ৰেড 4 কোনো লেভেল নাই, সব ৰিজনিং তুমি চাব পাৰিবা, আৰু মই তোমাক হেল্প কৰি আছো, আগলৈ কৰি থাকিম। তো বিশ্বাস কৰিব লাগিব তুমি, হ'ব? আৰু নতুন গ্ৰেজুৱেট আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা যদি তোমাৰ কামত আহে, কাৰণ এনেকুৱা চেনেল সাবস্ক্ৰাইব কৰা যিটো চেনেলে তোমাৰ নিজৰ জীৱনটো গঢ়াত সহায় কৰি আছে। তোমাৰ নিজৰ জীৱনৰ কাৰণে এটা চেনেল আহিছে, যিটো চেনেলে তোৰ জীৱনটো গঢ়ি আছে। এটা সাধাৰণ ইউটিউব চেনেল ভাবিলে একো ডাঙৰ কথা নাই, কিন্তু ইউটিউব চেনেলটোৰ পৰা যদি তোমাৰ জীৱনৰ কিবা এটা ডাঙৰ এনেকুৱা কাম হয়, ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা কি প্ৰব্লেম আছে? ওকে, তো লগ পাম এটা নতুন ক্লাছত। তেতিয়ালৈকে চাই থাকিবা, এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিবা, আৰু আকৌ গ্ৰেড 4 নতুন সিৰিজ আনি থাকিম, নতুন কুৱেশ্যন আনি থাকিম, হ'ব? তো ধুনীয়াকৈ কপি বোৰ্ড লিখিবা, আৰু মেথছ উইথ অভিজিত ছাৰ টেলিগ্ৰাম গ্ৰুপটোত যদি নাই, গ্ৰুপটোত জইন হ'বা। আৰু মোৰ যোনটো ইনষ্টাগ্ৰাম আইডি আছে অভিজিত মজুমদাৰ অংকু, তাত কিবা সুধিব লগা থাকিলে তাতে সুধিবা। ইনষ্টাগ্ৰামত আছে অভিজিত মজুমদাৰ অংকু বুলি, তাত মেছেজ কৰিব পাৰা। কিবা অসুবিধা হ'লে তাতে তুমি মেছেজ কৰিলে মই মে বি হেল্প কৰিব পাৰোঁ। ঠিক আছে, তো লগ পাম নতুন ক্লাছত। চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন। থেংক ইউ so much.